নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশটেগৰ আজিৰ খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। আমি ইতিমধ্যেই আপোনালোকক কৈছিলো বিগত খণ্ডকেইটাত যে এই প্ৰায় বিগত 1 পৰা 1.5 মাহ আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কেইটামান অনুষ্ঠান কৰিম আৰু আজি একাধিক্ৰমে এয়া হৈছে আমাৰ সপ্তমটো অনুষ্ঠান। ইয়াৰ পূৰ্বেও আমি কেইবাটা অনুষ্ঠান কৰিছো। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সান্নিধ্য পোৱা তেখেতক সাক্ষাৎ কৰা বা তেখেতৰ লগত একেলগে গীত গোৱা কেইগৰাকীমান শিল্পী কিছু ব্যতিক্ৰমী অতিথিক আমাৰ এই অনুষ্ঠানৰ অতিথি কৰিছো। গতিকে আজি আমি তেনেকুৱা দুগৰাকী ব্যক্তিক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো যি দুগৰাকীয়ে ডক্টৰ ভূপেন হাজৰিকা দেৱক একেবাৰে কাষৰ পৰা পাইছে। তেওঁলোক পেছাগতভাৱে অন্য ক্ষেত্ৰৰ সৈতে যদিও জড়িত কিন্তু নিচাৰে তেওঁলোক দুইগৰাকী আজন্ম শিল্পী। আজি তেখেতৰ সৈতে বা সেই দুইগৰাকী শিল্পীৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সেই সময়ৰ স্মৃতি ৰোমন্থন কৰিবলৈ চেষ্টা কৰিম আৰু লগতে তেওঁলোকৰ পৰা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কালজয়ী কেইটামান গীত আমি শুনিবলৈ চেষ্টা কৰিম। আজিৰ আমাৰ অনুষ্ঠানটোৰ অতিথি হৈছে প্ৰথমগৰাকী হৈছে আকাশবাণীৰ অৱসৰপ্ৰাপ্ত এগৰাকী বিষয়া আৰু লগতে সংগীত শিল্পী অৱনীৰঞ্জন পাঠক আৰু লগতে আমাৰ সৈতে উপস্থিত আছে আকৌ কৈছো যে তেখেত এগৰাকী আজন্ম শিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱক একেবাৰে কাষৰ পৰা পোৱা আৰু লগতে জুনিয়ৰ ভূপেন হাজৰিকা নামেৰে প্ৰথমবাৰৰ বাবে অসমত খ্যাতি লাভ কৰা ভূপেন্দ্ৰ সংগীত গোৱা প্ৰথমগৰাকী ব্যক্তি হেয়া হৈছে জ্যোতিৰ্ময় দেৱনাথ। দুইগৰাকী আজি আমাৰ সৈতে উপস্থিত আছে। আহক আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। দাদাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আজি আমি এটা খুব সুন্দৰ ক্ষণত আহি উপস্থিত হৈছো। আমি সকলোৱে ডক্টৰ ভূপেন হাজৰিকা দেৱক উদযাপন কৰিম। লগতে মই আমাৰ সৈতে উপস্থিত থকা দেৱনাথ ডাঙৰীয়াক স্বাগতম জনাইছো। কথা বহুখিনি পাতিম কাৰণ আপোনালোক দুইগৰাকীয়ে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সান্নিধ্য পাইছে। ৰাজ্য চৰকাৰে এটা বৃহৎ আয়োজন কৰিছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীক লৈ আৰু যেনে ধৰণৰ প্ৰস্তুতি চলিছে আপুনি কেনেকুৱা দেখিছে? এটা খুব সুন্দৰ প্ৰস্তুতি এটা যে ডক্টৰ ভূপেন হাজৰিকাক লৈ জন্ম শতবাৰ্ষিকী কৰা আৰু অসম চৰকাৰে মই আচলতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব কাৰণ তেখেতৰ নেতৃত্বটো এই আচলতে গুৰুত্বপূৰ্ণ কাৰণ তেখেতে এই কাৰণেলৈকে লৈছে যে তেখেতে অসমৰ প্ৰতিজন শিল্পী সাহিত্যিক বা জনতাক জানে তেখেতে আৰু ভূপেন দা কেৱল অসমৰে নহয় ভাৰতৰ নহয় বিশ্ববিশ্ৰুত এজন শিল্পী আৰু যদি ভূপেন দাৰ লৈ পেলাই যদি আমি অসমে এনেকুৱা এটা অনুষ্ঠান নকৰোঁ তেতিয়াহে আমাৰ খুব লাজ লগা কথা হ'লহেঁতেন। গতিকে সেই দিশৰ পৰা মই অসম চৰকাৰক যথেষ্ট ধন্যবাদ দিওঁ আৰু তেখেতসকলে কেনেধৰণে কৰিছে মই ভাবিছোঁ অৱশ্যে আমি মোৰ সিমান আইডিয়া বা বিশেষভাৱে মই নাজানো যদিও কাগজে পত্ৰই যিখিনি পাই আছোঁ এটা ভাল ডাঙৰ অনুষ্ঠান এটা হ'ব য'ত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে এইটো এটা গৌৰৱৰ কথা অসমৰ আৰু ডক্টৰ ভূপেন হাজৰিকাক লৈ কাৰণ ভূপেন হাজৰিকাক মই খুব সাধাৰণ ব্যক্তি হিচাপে নাধৰোঁ আৰু তেখেতৰ যিটো গুৰুত্ব বিশ্ব ব্ৰহ্মাণ্ডতকৈ ওপৰত বুলি মই ভাবোঁ যে তেখেতৰ এই পৃথিৱীত নহয় দেই এই পৃথিৱীতে ভূপেন হাজৰিকাক বিচাৰি নাপাওঁ আমি ব্ৰহ্মাণ্ডলৈকে যাব লাগিব তেনেকুৱা এজন ব্যক্তি আৰু আমি গৌৰৱান্বিত যে অসমৰ নিচিনা ঠাইত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল আৰু সেই শদিয়াত জন্ম হৈছিল। মই বহুত ক্ষেত্ৰত কওঁ যে সূৰ্য উদয় হয় পূবফালে পশ্চিম ফালে ডুব যায় ডক্টৰ ভূপেন হাজৰিকা সেই পূবফালে জন্ম হৈছিল শদিয়াত আৰু মাৰ গৈছিলে সেই সুদূৰ বম্বেত। এটা যেন কিবা মিল আছে তেনেকুৱা প্ৰকৃতিৰ সৈতে আৰু কাৰণ তেওঁৰ যিটো মানৱতাবোধ যিটো মানৱ দৰদী যিটো চিন্তা চেতনা ভূপেন হাজৰিকাৰ যিসকলে সান্নিধ্য লাভ কৰিছে তেওঁলোকে বুজি পাব। আমাৰ জ্যোতি জানিব জ্যোতিৰ্ময় দেৱনাথে তেওঁ বহুত দিন ভূপেন দাৰ লগত একেলগে একেখন মঞ্চতে গান গাই ফুৰিছিলে আনকি ভূপেনে খুব মৰমো কৰে তাক মই যিখিনি জানো। গতিকে তেনেকুৱা আৰু ভূপেন দাক আমি যেহেতু ব্যক্তিগতভাৱে পাই পেলাই আৰু ৰেডিঅ'ৰ লগত এটা সম্পৰ্ক তেওঁৰ বিশেষ ধৰণৰ সেইটোতো মোৰ সুধিবলগীয়া আছে আপোনাক যে ৰেডিঅ' আৰু ভূপেন দা এইটো কথা বৰ বেছিকৈ চৰ্চালৈ নাহে। গতিকে আজি অলপমান সেইখিনি কথাও পাতিম আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। এইখিনি মই জ্যোতিৰ্ময় দা আমি সকলোৱে চিনি পাওঁ যে আৰু হয়তো বহুতেই নাজানেও বিশেষকৈ আজিৰ যিখিনি হয়তো গায়ক গায়িকা আছে যে
প্ৰথমগৰাকী জুনিয়ৰ ভূপেন হাজৰিকা হিচাপে গোটেই অসমতে খ্যাতি লাভ কৰা শিল্পী জ্যোতিৰ্ময় দেৱনাথ আৰু তেখেতেই প্ৰথম ভূপেন্দ্ৰ সংগীত গাইছিলে তাৰ পৰা সেই ধাৰাটো আৰম্ভ হৈছিলে গতিকে ভূপেন দায়ে নিজ হাতেৰে আশীৰ্বাদ কৰি আপোনাক যি গীত তেওঁৰ মাজৰ পৰা আপোনালৈ দিছিল সেই অভিজ্ঞতাটো অনন্য সেইখিনি কথা আমি ইয়াৰ আগৰ এটা অনুষ্ঠানত পাতিছোঁ শুনি থাকিবলৈ মন যায় কথাখিনি কিন্তু যিয়েই নহওক আজি সেইগৰাকী বিশ্বশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ 100 সংখ্যক জন্ম জয়ন্তী 100তম জন্ম জয়ন্তী আৰু আমি অসমবাসীয়ে উদযাপন কৰিবলৈ ওলাইছোঁ এই একদম বিশেষ ক্ষণটোত আপোনাৰ মনলৈ অহা ভাৱখিনি কেনেকুৱা প্ৰথমে মই ভূপেন দাৰ পুণ্যাত্মালৈ মোৰ শ্ৰদ্ধা জনাইছোঁ অনুভৱ বুলি ক'লেতো বহুত অতীতলৈ গুচি যোৱা যায়গৈ কাৰণ মই যেতিয়া ভূপেন দাক পাইছোঁ তেতিয়া ভূপেন দাৰ বোধহয় 57 58 আৰু মই 22+ তেতিয়াৰ পৰা পাইছোঁ গতিকে মই বহুত পিছত অনুভৱ কৰিছিলোঁ যে মোক যিখিনি মৰম কৰিছিলে হয়তো তেওঁৰ মোৰ গাত তেওঁৰ পুত্ৰৰ হেৰিটো বিচাৰি পাইছিলে মই সেইটো অনুভৱ কৰোঁতে বহুত দেৰি হৈ গ'লগৈ কেতিয়াবা বাপু বুলি মাতে কেতিয়াবা বাবা বুলি মাতে কেতিয়াবা জ্যোতি বুলি মাতে আৰু ক'ৰবাত গ'লোঁ ধৰক বৰ ডাঙৰ ডাঙৰ ইণ্টেলেকচুৱেল আহি লগ ধৰে মইতো সৰু ওচৰত বহাই ৰাখে মই লাহেকৈ আঁতৰি দিওঁ ডাঙৰ ডাঙৰ মানুহ ডাঙৰ ডাঙৰ কথা পাতিছে অলপ পিছত এই পাছপৰ্ট চাইজৰটো ক'ত গ'ল সেইবুলিও জোকায় গতিকে দিন যিমানে পাৰ হৈছে আমাৰো বয়স হ'লগৈ সেই ইমান সুন্দৰ স্মৃতি ইমান সুন্দৰ সোঁৱৰণি এতিয়া আমনি কৰে মনত মোৰ সেইটো এটা মোৰ মনত আছে দাদাই কিবা ক'ব ওলাইছিলে মানে সেই কথাখিনি হয় এতিয়া আমি আমনি কৰি মানে পাইছোঁ মানে এতিয়া আমি ভাবিছোঁ ভূপেন দাৰ অনুপস্থিতিটো কাক পাইছিলোঁ মোৰ সেইটো এটা মানে বৰ কৌতুহল মানুহ এজনক পাইছিলোঁ আপুনি হওক হয় জ্যোতিৰ্ময় দেৱনাথ হওক যে তেওঁলোকে যেনেকৈ পাইছিল সেই মুহূৰ্তত হয়তো উপলব্ধিয়ে কৰা নাছিল যে কাৰ সান্নিধ্যত আছে নহয় জানো এতিয়া হয়তো বেছি উপলব্ধি মই মানক এনেকুৱা ধৰণৰ কথা কৈছোঁ তুমি মই যেনেকৈ বহি আছোঁ ভূপেন দা মোৰ অফিচত মোৰ সন্মুখত বহি কথা আছে মই কাৰ লগত কথা পাতিছিলোঁ আজি মোৰ ফিল হৈছে যে মই যেন কৃষ্ণ ভগৱান আহি মোৰ কথা পাতিছে মোৰ এনেকুৱা ফিল হৈ গৈছে সেই সময়ত মোৰ কিন্তু সেইটোৱে যেন ভাৱ নাছিল সঁচাকৈ মানে তেখেতক সেইকাৰণে মই কৈছোঁ যে তেখেতক এই যে জগতখনত পৃথিৱীত নহয় দেই পৃথিৱীৰ ওপৰৰ এই গোটেই ব্ৰহ্মাণ্ডৰ মাজত আছে ভূপেন দা কি সহজ নহয় আৰু তেওঁ জীৱনী যিহেতু জানে বা তেওঁৰ লগত কথা পাতি বা তেওঁ যিটো শৈশৱৰ পৰা তেওঁৰ একদম এহিক বয়সলৈকে তেওঁ একদম মানে সাধাৰণ যে নহয় যাক চিনি পাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মাৰ নিচিনা মানুহে যাক লক্ষ্মীনাথ বেজবৰুৱাই আশীৰ্বাদ দিছিলে গতিকে কম ডাঙৰ কথা নহয় সেইবোৰ কথা আৰু তেনেকুৱা ব্যক্তি এজনক তেনেকুৱা এজন মহাপুৰুষক আমি লগ পোৱাটো আমাৰ কাৰণে বহুত ভাগ্যৰ কথা আৰু সৃষ্টিৰ কথাটো ক'বই নাযাওঁ সেইখিনি কথাটো মানে এখন হয়তো গৱেষণাৰ এখন থলী সকলোৰে বাবে নহয় জানো এখন পথাৰ প্ৰতিটো বিষয় ভূপেন দাক যদি আমি প্ৰথমে যদি কিন্তু ভূপেন দাক বক্তা হিচাপেও নাজানে বহুতে তেওঁক বক্তা হিচাপে যদি আমি লওঁ এজন ভূপেন দাক সেইখন এখন মানে হেৰি তথ্য এখন তেওঁক বক্তা হিচাপে কোনোবা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিব পাৰে সাংবাদিকতা তেখেতৰ যিটো আজি তুমি যিটো কাম কৰিছা ভূপেন দাই কৰিছে এংকৰিং ভূপেন দাই কৰিছে প্ৰেজেণ্টেশ্যন বা তেখেতৰ নেৰেশ্যন তেখেতৰ সুন্দৰ যিটো উচ্চাৰণ আৰু আমি কেতিয়াবা এই যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যাওঁ বিভিন্ন গীত মাত শুনো ল'ৰা ছোৱালীৰ বা কেতিয়াবা এই প্ৰতিযোগিতাবিলাকত আমি তেওঁলোকক ওপৰত এই ধৰণে নিদিওঁ যে তোমালোকে ভূপেন হাজৰিকাৰ উচ্চাৰণ শুনিবা দীপালী বৰঠাকুৰৰ উচ্চাৰণ শুনিবা ভূপেন হাজৰিকাৰ পৰা এতিয়াও কওঁ যে ভূপেন হাজৰিকাৰ পৰা শিকিব লগা তেখেতক শিকিলে আজি অসমৰ এজন ভাল মানে ব্যক্তি শিল্পী হ'ব বুলি আজিৰ প্ৰজন্মক মই ক'ব পাৰোঁ সেই অভিধানখন পঢ়ি আহিলেই হয়তো আৰু বেলেগ পঢ়াৰ প্ৰয়োজন নাই যদি মই ধৰক আমি যেনেকৈ অৱন্তাই ক'লে যে ভূপেন হাজৰিকা বক্তাগৰাকীক আমি হয়তো বহুতেই স্কিপ কৰি যাওঁ কেতিয়াবা ভূপেন হাজৰিকা কবিগৰাকী ক'ৰবাত আমি কেতিয়াবা হয়তো পিছ পৰি ৰৈ যায় কাৰণ তেখেতৰ সৃষ্টিবিলাকেই এনেকুৱা আমি তাতেই হয়তো অতিবাহী থাকোঁ কিন্তু তাৰ বাহিৰেও আপুনি ভূপেন হাজৰিকাক মানুহজন লগ পাইছে একেবাৰে যিজন সাধাৰণ মানুহ তেওঁ নিজৰ মাজত সেই মানুহজনৰ কি কথা আপোনাৰ মনলৈ আহে নাই ভূপেন দাক যেতিয়া পাইছোঁ ভূপেন দাক খুব ঘৰুৱাভাৱে পালোঁতো আমি যোৰহাটলৈ গৈ পিনে বিভূষণ বৰুৱাৰ ঘৰত থাকোঁ ভূপেন দা তাত মানে সেইখন নেক্সট ঘৰ হৈছিল আৰু অন্তিম সময়লৈকে লুঙি পিন্ধে আৰু কুৰ্তাটো পিন্ধি নিজে ৰান্ধে পাচলি কাটে নিজে খুব আগ্ৰহ
আৰু গোটেই অসমীয়া যিটো খানা আৰু লাই শাকৰ পৰা আৰম্ভ কৰি এই গৰৈ মাছৰ পুৰা খোৱাত ৰাপ আছিল ন খোৱাত সাংঘাতিক ৰাপ আছে খোৱাহে এটা নিজে ৰান্ধি খাই ভাল পায় খুৱাইও ভাল পায় মই এটা বস্তু নাখাইছিলোঁ সেইটো হ'ল খাৰ মই নাখাইছিলোঁ অসমীয়াৰ মূল খাদ্য সৰু মই তেতিয়া খাৰটো মই অকণমান স্পাইচিটো ভাল পাওঁ সৰুৰ পৰাই ৰাতিপুৱা ভূপেন দা নাই মই গ'লোঁ দেখি পিছফালে এই পানীলাও লাগি আছিলে বিষ্ণুমৰ ঘৰৰ পিছফালে এনেকৈ চাই আছোঁ ভূপেন দা কি চাইছে বোলে আগকেইটা খাবলৈ বিৰাট ভাল লাগিব জানা কটাৰীখন লৈ আছোঁ লাওৰাগ কাটি বিভূষণ বৰুৱাক ক'লে যে হেৰি লনি তেওঁৰ ঘৰত মানে লনি দেৱীচৰণ বৰুৱাৰ নাতি BCB কলেজ কৰিছে এই মাগুৰ মাছৰ মূৰ পাবা নেকি বজাৰটো ৰৌ মাছৰ মূৰহে এক্সট্ৰা পায় মাগুৰ মাছৰ মূৰলৈ ৰন্ধে বহুত দেৰি চাই আছে তাৰপিছত মোক কৈছে কাইদাটো দেখিলা তাৰমানে মাগুৰৰ মূৰেৰে খাৰ খাব আনিলে আনি বনাইছে মানে মই জীৱনত কেতিয়াও পোৱা নাই আমাৰ মাহঁতেও বনাইছিলে লাওৰ সৰু সৰু পাতবিলাক নুকুটে গোটাই দিছে ভূপেনে নিজে বনাইছে বনাই লৈ আৰু এইটো ভূপেন দা এইটো মই মূৰটো খাৰ দিছে ইয়াত লগত মস্ত মাগুৰৰ মূৰটো মই চাই আছে তুমি খাৰ কিয় খোৱা নাই মই খাম অলপ পিছত তুমি খাৰ খোৱা নাই যে মই খাম এতিয়াই খোৱা মোৰ সন্মুখত মানে মই এনেই কিয় বেয়া পাওঁতো মই নাজানো নাখাওঁ আৰু মুঠতে তাৰপিছতে পাতটোতো একদম গোটা পাত সেইটোকে আৰু পিটিকা মাৰি লৈ মুখত চুবাই পানী খালোঁ তাৰপিছতে মূৰটো খোৱা মই মাছৰ মূৰ এনেও বেয়া পাওঁ একচেপ্ট ৰো এই সৰু মাছবিলাকৰ মই মূৰটো আজিও নাখাওঁ সেয়া বাধ্যত পৰি খালোঁ সিমানখিনিলৈ চাই থাকে তাৰপিছত এবাৰ গোলাঘাটত কি হ'ল আমি গোলাঘাটৰ পৰা বোধহয় ডিফুনে ক'ৰবালৈ যাম 6টামান বজাতে ৰেডি হ'ব দিছে তাৰপিছত আৰু ৰান্ধি দিবলৈ বহিলোঁ দেখিছোঁ মাৰ ভাত লগত নিমখৰ বাতি এটা মিঠাতেল আৰু কেঁচা জলকীয়া আৰু বইল কণী এটা মই তেতিয়া মাৰ ভাত খাই পোৱা নাই মোৰ টেঙা লাগিছে দালি চালি নাই তাৰপিছত কৈছোঁ যে তোমাৰ বহুত কাম আছে তুমি আৰম্ভ কৰিছাহে গোটেই জীৱনটো ঘূৰিব লাগিব তুমি ৰাতিপুৱাই যদি এই মাৰ ভাতৰ লগত কণী বইলটো খাই দিয়া গোটেই দিনটো নাখালে তোমাৰ গেষ্ট্ৰিক নহয় সেই ভাত খাবও শিকাইছিলে সেইখিনিলৈকে মানে তেওঁ নজৰ ৰাখে নহয় জানো নজৰ ৰাখে এইটো বৰ সেইটো সৰু কথা নহয় তেতিয়া সেইটো ভেলুটো বুজা নাছিলোঁ ক'লে আৰু মই ঘৰত আহি যোগ কৰি পিনে ক'লোঁ যে ভূপেন দা আজি এনেকুৱা কৰিলে কিন্তু এতিয়া ভাবোঁ যে তেওঁ কি ধৰণে লৈ কি কথাটো কৈছিল আৰু সেই অভিজ্ঞতাৰ কথা হয়তো এতিয়াৰ প্ৰজন্মক ক'লে বিশ্বাসেই নকৰিব বহুতে নহয় জানো নকৰিব প্ৰথম তাৰমানে উজনিলৈ যাওঁতে বোৱাখাটত ৰৈ গ'ল গাড়ী গোপাল মিষ্টান্ন ভাণ্ডাৰ বুলি এখন আছে দপদপে সোমাই গ'ল ভূপেন দা সোমোৱাৰ লগে লগে আমাৰ মালিক দৌৰা লাগি গ'ল আৰু তাতে বহিলোঁ কলপাত দিলে তাতে পুৰি তাতে জলকীয়াৰ চাটনি তেতিয়া মোক কৈছে যে ইয়াৰ যদি কেঁচা জলকীয়াৰ চাটনি অসমত ক'তো নাপায় আৰু তুমি যেতিয়া উজনিলৈ যাবা গান গাবলৈ যদি তুমি বোকাখাটত পুৰিটো খাই নোযোৱা তোমাৰ জীৱনটোৱে বৃথা সেইটো এতিয়াও আছে কিন্তু পুৰিটো আৰু লগতে আগৰ সেই কোৱালিটিটো নাই কিন্তু দোকান আছে এতিয়াও গোপাল মিষ্টান্ন ভাণ্ডাৰ এতিয়াও আছে গ'লে খাওঁ এতিয়াও সেইটো খাব মন নগ'লেও খাওঁ সেই কথাটো মনত আছে ল'ৰা ছোৱালীকো দেখাইছোঁ ইয়াত খাইছিলোঁ ভূপেন দাৰ লগতে এইবিলাক স্মৃতি মানে সঁচাকৈ একেবাৰে সাঁচি কমন নহয় মই কথা আৰু কিছু মাতিম কিন্তু যিহেতু জ্যোতিমতাক বহুদিন শুনা নাই গতিকে এটি গানেৰে আমাৰ অনুষ্ঠান আৰু কিছু ৰঙীন কৰি তোলোঁ প্ৰথমতে কি শুনাব মই তেতিয়া সৰু আছিলোঁ কাৰ্বি আংলঙত 62 চনৰ কথা প্ৰথম ৰেডিঅ'ত তেতিয়া সেই অঞ্চলত ৰেডিঅ' মানে আমাৰ ঘৰতহে আছিলে আচ্ছা দেউতা ইনস্পেক্টৰ আছিলে বিৰাট ডাঙৰ এৰিয়াল লগাই পিনে বিৰাট প্ৰকাণ্ড ৰেডিঅ' আৰু তাত প্ৰথম শুনিছিলোঁ বুকু হম কৰে সেইটোকে গাইছোঁ ঠিক আছে hum hum kore
দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে অগণি কালিকা দেহৰ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আইৰ পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো হম হম কৰে মোৰ আই বজ্ৰ সমুদ্ৰী চৌপাশৰে চৌপাশৰে গড় ভেদি কিঞ্চিতো নাই পৰ যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে থাপিম থাপনা আই সুনিত্যাগেৰে বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আইৰ পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰ আই ধন্যবাদ দাদা আৰু আমি পাতিছিলোঁ যে এটা কথা যে তেখেতৰ এই গীতটি মণিৰাম দেৱান ছবিখনৰ কিন্তু ছবিখন হিচাপে নহয় গীতটি হিচাপে মানুহে মনত ৰাখে নহয় জানো মানে এটা এটা গান এটা এটা মাইলৰ খুঁটা আচলতে তেখেতৰ প্ৰত্যেকটো গান আৰু আমি যে পাতিছিলোঁ যে তেখেতৰ গীত নহয় জানো যে তেখেতৰ গীতসমূহ আমি ভূপেন দাৰ গীত হিচাপেই মনত ৰখি যায় সেই গীতটো কোনখন চিনেমাৰ সেইটো হয়তো বহুতেই নাজানে মানে গীতসমূহ শুনিছিল আগতে চোৱাতকৈ বেছি নহয় জানো এই শুনাৰ পৰা এটা কথা মনলৈ আহিলে মানে ৰেডিঅ' আৰু ডক্টৰ ভূপেন হাজৰিকা এই যিখিনি কথা আমাৰ আধৰুৱা হৈ ৰ'ল আপোনাতকৈ ভালকৈ কোনে ক'ব পাৰিব ভূপেন হাজৰিকাৰ জীৱনত ৰেডিঅ' আৰু আপুনি কেনেধৰণে সেই গোটেই কাহিনীখিনি চায় মই আচলতে মানে এইটো যে খুব সুন্দৰ কথা যে ভূপেন হাজৰিকাৰ ৰেডিঅ' মইতো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ভাবোঁ কাৰণ ৰেডিঅ' ভূপেনে নিজেই কৈছে যে ৰেডিঅ'ক মই জনপ্ৰিয় কৰিছিলোঁ এইটো বৰ ডাঙৰ কথা আৰু ভূপেন দাৰ ৰেডিঅ'ৰ লগত সম্পৰ্ক আছিল সেই তাহানি যেতিয়া বেনাৰস বিশ্ববিদ্যালয়ত পঢ়ি আছিল আৰু সেই সময়ত যেতিয়া কলিকতাৰ কেন্দ্ৰৰ পৰা 1943 পৰা তাত হৈছে কিন্তু ভূপেন হাজৰিকা কলিকতা বেনাৰসত পিছত পঢ়িব গৈছে 46 মানত গৈছিলে আৰু তেতিয়া কলিকতা মানে বেনাৰসৰ পৰা অহা যোৱা কৰি থাকোঁতে তেওঁলোকক কলিকতা ৰেডিঅ'ত গান গোৱাই দিয়ে পুৰুষোত্তম দাস আছিলে কমল নাৰায়ণ চৌধুৰী আছিলে উবেদুল লতিফ বৰুৱা আছিলে সেই কথাখিনি অৱশ্যে পুৰুষদাই মানে কৈ যোৱা কথা আগত আৰু ভূপেন দাই নিজেও কৈছে যে তেওঁলোকে তাত আহিলে গান গাবই লাগে আৰু সেইটো বাৰু দ্বিতীয় কথা তৃতীয় মানে বেলেগ কথা দ্বিতীয়তে কথা এটা এনেকুৱা হ'ল যেতিয়া 1948 চনৰ 1 জুলাইত অসমত অনাতাঁৰ কেন্দ্ৰ স্থাপন হ'ল
তাত আৰু এটা বৰ ডাঙৰ কথা এটা মই ক'ব বিচাৰোঁ এইটো কাৰণেই ভূপেন দাই নিজে কৈ যোৱা কথা আৰু তেখেতে এই যে আমাৰ হাইদৰী আকবৰ আমাৰ গভৰ্ণৰ আছিলে তেতিয়া তেখেতে ভূপেন দাক এবাৰ গান গাবলৈ মাতিছিলে আৰু মাতোতে ভূপেন দাক গান গাই ইমান ভাল পাইছিলে আৰু তেতিয়া ভূপেন দাক সুধিছিলে তেওঁ যে তুমি কি বিচাৰা তেতিয়া ভূপেন দাই হেনো কৈছিলে যে মই এটা ৰেডিঅ' বিচাৰোঁ অসমত সেই 1948ত ৰেডিঅ' স্থাপন হৈছিল জুলাইৰ 1 তাৰিখে আৰু ভূপেন দাক আগষ্টত 14 তাৰিখে মাতি পঠাইছিলে মানে জইন কৰিছিলে 14 আগষ্টত আকাশবাণী ৰেডিঅ'ত গতিকে তেতিয়াৰ পৰা ভূপেন হাজৰিকা ৰেডিঅ' আৰু তেওঁলোকে হেৰিবিলাক কি কৰে বিভিন্ন শিল্পীসকলক গোটাই বিভিন্ন ঠাইত গৈ অডিশ্যন লয় তেনেকৈ বহুত শিল্পী গোটাই ভূপেন দাহঁতে ৰেডিঅ'ৰ প্ৰগ্ৰেমছ কৰিছিলে এইবিলাক বিষয়ে বহুত কথা এতিয়া বহুত প্ৰচাৰো হৈছে বহুত জানেও বহুত মানুহে জানে ভূপেন দাই নিজৰ আমি জীৱনৰ দিগবাণী বুলি এটা অনুষ্ঠান কৰিছিলোঁ ভূপেন দাৰ অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটীত তাত তেখেতক আমি 3 দিন 3 নিশা ৰাতি বুলি গধূলি মই লৈ আহোঁ ঘৰৰ পৰা আৰু ৰেডিঅ'ত একদম 11টালৈকে ৰেকৰ্ডিং চলে ভূপেন দাৰ তেওঁৰ জীৱনৰ গোটেই জন্মৰ পৰা হেৰিলৈকে প্ৰতিদিনে নি 6টা খণ্ডত আছিল আৰু সেই তাত গোটেই কথাবিলাক ভূপেন দাই গোটেইখিনি কথা সোমাইছে তেওঁ কেনেকৈ শদিয়াত জন্ম হৈছিলে কেনেকৈ শদিয়াত জন্ম হওঁতে তেওঁক এই অৰুণাচলৰ সেই সময়ত নেফাৰ মানে জাতি আমাৰ যিবিলাক ৱাংচু নক্টে মিজো মিচিম এইবিলাক আছিলে তেওঁলোকৰ মানুহৰ ভূপেন দাই কয় নহয় কি ধুনীয়াকৈ সেই গোটেই কথাবিলাক বাণীবদ্ধ হৈ আছে মানে আমি ষ্টেপ বাই ষ্টেপ আৰু সেই ইণ্টাৰভিউটো সেই সাক্ষাৎ গ্ৰহণটো আমি কৰাইছিলোঁ আমাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী অমৰ দা আছিল আৰু এজন আছিলে আমাৰ কমল ৰাণা শৰ্মা কমল দা আজি নাই কমল দা তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে ময়ো এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলোঁ আৰু সেইবিলাক সেইবিলাক কথা এতিয়া মনত পৰে তাৰমানে কেনেকৈ দুইজনেৰে আৰু তাৰ এটা বৰ সুন্দৰ কাহিনী এটা মই ক'ব বিচাৰোঁ এইখিনিত অৱশ্যে স্মৃতিৰ কথা যেতিয়া ওলাইছে তো ভূপেন দাৰ ঘৰলৈ আমি যাওঁ আহিলে গুৱাহাটীত যেতিয়া বম্বেৰ পৰা আহে কাৰণ এই আৰু লুৎফুৰ ৰহমান ছাৰৰ কথা আমি ক'ব লাগিব আমি বহুতে হয়তো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এজন দক্ষ কেন্দ্ৰ সঞ্চালক আছিল লুৎফুৰ ৰহমান তেখেত ষ্টেচন ডাইৰেক্টৰ তেখেতৰ নেতৃত্বতে বহুতখিনি হৈছিল আৰু তেখেতৰ মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে মই আছিলোঁ কমল শৰ্মা আছিল ভূপেন দাক আৰু এই দায়িত্বখিনি প্ৰডাকশ্যনৰ দায়িত্বখিনি আমি দিছিলোঁ হেৰিক আমাৰ কৌস্তবনী শইকীয়া আছিল গতিকে ঘৰৰ পৰা লৈ আহোঁ নহয় ভূপেন দাক আনি তেখেতে প্ৰতিদিন মই যদি প্ৰথম কথাটো ক'ব গৈছোঁ প্ৰথম ইণ্টাৰেষ্টিং কাহিনী এটা হৈছিলে কি ভূপেন দাৰ মোক আগতে কৈছোঁ নেকি ক'ৰবাত কওঁ এনেকুৱা কথাবিলাক ভূপেন দাৰ ঘৰত গৈছোঁ ভূপেন দাই ঘৰলৈ ৰুমৰ ভিতৰত মাতি লৈ গ'ল বহিলোঁ তাৰপিছত ভূপেন দাই মোক সুধিলে আচ্ছা হেৰি নহয় এই মোৰ ইণ্টাৰভিউ কোনে ল'ব জীৱনৰ দিগবাণীত কষ্ট আছে মই ভূপেন দা আপুনি কওক আপুনি কাক বিচাৰে ল'বলৈ আপোনাৰ মতে আমি কামটো কৰিম হয় নেকি এটা কাম কৰচোন এই ফোনটো আহোঁতে তেতিয়া হেৰিটো এই ক্ৰেডেল হেৰি ফোনটো আছিলে এইটো আমাৰ লেণ্ডলাইন ফোনটো এজনে আনিব দিলে আনি পেলাই এই পবিত্ৰ ডেকাক ফোনটো লগাচোন এনেকৈ ক'লে পবিত্ৰ ডেকাক লগাই দিলে আৰু ভূপেন দাৰ ঘৰৰ ল'ৰাজনে মই তাৰ নামটো পাহৰিলোঁ তেওঁ ভূপেন দাই কথা পাতিলে বোলে পবিত্ৰ ডেকাই ক'লে যে মই ৰেডিঅ'লৈ নাযাওঁ মোৰ তাত আহে যদি ৰেডিঅ'ত হেৰি কৰিম তাৰমানে পবিত্ৰ ডেকাই মানে দাই মানে ৰেডিঅ'লৈ যোৱাটো মানে ইমান ইচ্ছা কৰা নাই ভূপেন দা আমিতো ক'লোঁ আমি ৰেডিঅ'তে কৰিব লাগিব ভূপেন দাই ক'লে বোলে কি কৰা যায় হেৰি তোমালোকে কি ভাবিছা নেকি বোলে আমি ভাবি থৈছোঁ আমি ভাবি আহিছোঁ আপোনাৰ তাত গতিকে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনাৰ পৰা পালে আমি ল'ম বোলে কাক লৈ আমি ডক্টৰ অমৰজ্যোতি চৌধুৰী আমাৰ কমল ৰাণা শৰ্মা কমল বঢ়িয়া হ'ব দিয়ক এই তেওঁলোক দুটাক দি আমি মানে এই জীৱনৰ দিগবাণী একে আখৰতে কৈ দিলে আমাক ইমান মানে হেৰি আৰু দ্বিতীয় কথা হৈছে কি ভূপেন দাই ৰেডিঅ'ৰ মানুহক ভাল পায় দেই
প্ৰতিজন মানুহকে ভাল পায় সেই কথাখিনি মই মানে নদি ক'ব পাৰোঁ মানে ৰেডিঅ'ই অসমৰ সংগীতক যিটো এটা ধাৰা প্ৰদান কৰিছে মানে মানুহৰ মানে আৱেগটো সেইকাৰণেই আছে ৰেডিঅ'ৰ সৈতে এতিয়াও সেই ৰেডিঅ'ৰ গীতসমূহ ৰেডিঅ'ত বজা গীতসমূহ শুনিলে সেই মানুহখিনি এতিয়াও নষ্টালজিক হৈ যায় নহয় জানো একদম সেইটো কথা ৰেডিঅ' বুলি ক'লে মানে এটা বেলেগ ইমোশ্যন আৰু ভূপেন হাজৰিকাই যেতিয়া তেওঁ গান নতুন গান সৃষ্টি হয় নতুন গান তেওঁ লিখে সুৰ কৰে প্ৰথমে ৰেডিঅ'ত গাই লয় তাৰ পিছতহে সেই গানবিলাক HMV মানে বাণিজ্যিক হেৰি হিচাপে মুক্তি পায় তেখেতে সেইটো কাম তাৰমানে প্ৰাধান্যটো তেখেতৰ প্ৰতিটো গানৰে তেখেতে ৰেডিঅ'ত গাই ল'ব তাৰ পিছতহে তেখেতে বেলেগত হেৰি কৰে ভূপেনদাৰ কথা আমি যিমান শুনিছোঁ ধৰক আপোনালোকে সান্নিধ্য পাইছে আপোনালোকে কয় তেখেতৰ জীৱনটো ইমান পৰিক্ৰমা বা ইমান ঘটনা পৰিঘটনাৰে ভৰপূৰ আৰু তেখেতে কিমান মানে মানুহ লগ পাইছে কিমান পৰিৱেশৰ মাজেৰে আহিছে সেইকাৰণেই হয়তো তেখেতৰ গীতৰ বিষয় হিচাপে একো বস্তুৱে বাছি যোৱা নাই সকলো বস্তুতেই তেখেতে ৰচনা কৰি থৈ গৈছে প্ৰতিটো বস্তুৱে তেওঁ চুই গৈছে কাৰণ তেখেতে হয়তো সেইবোৰ অভিজ্ঞতা কৰি আহিছিল নহয় জানো সেইকাৰণে তেখেতে সেই বিষয়বোৰ বৰ সুন্দৰকৈ তুলি ধৰিব পাৰে শব্দৰ মাজেৰে বা সুৰৰ মাজেৰে মই সেইকাৰণে কওঁ যে ভূপেনদাৰ নিচিনা বন্ধুৰ সংখ্যা বোধহয় দ্বিতীয়জন ব্যক্তিৰ নাই মই এইটো ভাবোঁ পৃথিৱীত আৰু তেখেতৰ চিন্তা চেতনাবিলাক বহুত বেলেগ ধৰণৰ আছিলে মই বাহিৰত বিদেশতে তেওঁ পঢ়িব গৈছিল যে মানুহক বুজিবলৈ গৈছিল মানুহনো কি তেওঁলোকে আমি ক'ত আছোঁ কি কৰিব পাৰোঁ তেওঁৰ চিন্তা চেতনাবিলাক বেলেগ ধৰণৰ আছিল তেওঁৰ দৰ্শনটো বৰ ডাঙৰ কিন্তু সেইবিলাক উপলব্ধি কৰাটো সেই পৰ্যায়ত চিন্তা কৰিব পৰাটো বৰ সহজ কথা নহয় তেখেতৰ সৃষ্টিত গম পায় জ্যোতিৰ্ময়ৰ কিবা অভিজ্ঞতা আছে নেকি যে ধৰক কিবা এটি গান যিটো গান হয়তো আপোনাৰ চকুৰ আগত কেতিয়াবা সৃষ্টি হৈছে বা তেখেতে সুৰ কৰিছে লিখিছে তেনেকুৱা কিবা সুৰ কৰা মই দেখা নাই ভূপেনদাৰ ভাল সৃষ্টিখিনিৰ সময়ত মই লগত আছোতো বহাগ মাথোৰটো নহয় মহাবাহু ব্ৰহ্মপুত্ৰ আজি ব্ৰহ্মপুত্ৰ হ'ল বহনীমান শ্বহীদ প্ৰণামো তোমাক এটাৰ পাছত সেইখিনি ভিতৰত মই আছোতো তোমাৰ এইটো হেৰি এটা আছিলে এইটো গানত সেইটো মই পাইছোঁ ষ্টেজত দেই অকণমান গাই দিছোঁ বহাগত জাতিয়ে স্নান কৰে মলিয়ন বস্ত্ৰ সলাই এইটো যোৰহাট ষ্টেজত দেই বহাগত জাতিয়ে স্নান কৰে বহাগত জাতিয়ে স্নান কৰে এইটো ষ্টেজত সৃষ্টি কৰিছিলে এইটো ৰেকৰ্ডিঙত পিছত ভৰাইছে এইটো ষ্টেজত হোৱা ষ্টেজত আৰু ভূপেন দাই বহাগ মাথোৰ ৰিটাৰ্ণৰ গানটো ষ্টেজতে ৰিহাৰ্চেল কৰা মানে সুৰ কৰা সেইদিনা মই নাছিলোঁ সূৰ্যদা আছিলে প্ৰায় 15 দিনমান গাইছে নেকি বদলাই সেইদিনা আধা লিখা হৈছিলে তৰাজানৰ বিহুত সেইটো সেইদিনা মোৰ বেড লাগ যে মই লগত নাথাকিলোঁ সূৰ্যদা আছিলে তাৰ লাষ্টৰ পেৰাগ্ৰাফটো বোধহয় আহি পিনে কলিকতাত লিখিলে নেকি নহয় বিভূষণ ঘৰতে পিছত লিখিলে আকৌ পিছত যেতিয়া ৰেকৰ্ডিং কৰিলে তেতিয়া কিছু সুৰ বদলালে প্ৰথম সুৰটো একুৰেট এনেকুৱা নাছিলে মানে ঘূৰাই পকাই গাইছে ভাবিবই নোৱাৰি যে ষ্টেজতে সুৰ কৰিব মানে আচলতে হয় এনেই গীত লিখা বুলি ক'বই নোৱাৰি ভূপেনদাৰ যিকোনো প্ৰতিটো গীতৰ মাজতে মানে বিষয় আছে আৰু সেইটো কথা মই ক'ৰবাত কৈছিলোঁ যে তেখেতৰ প্ৰত্যেকটো গীতৰ পৰা যদি সুৰটো আপুনি উলিয়াই দিয়ে এটা কবিতা হয় আৰু সেই কবিতাসমূহত সুৰ লগালে গীত হৈ যায় মানে প্ৰত্যেকটো শব্দৰে উপস্থিতিৰ কাৰণ আছে নহয় জানো ভূপেনদাৰ গীতৰ কথা সুৰ শব্দ সংযোজন প্ৰকাশভংগী ইমান বেছি ব্যতিক্ৰম আৰু সেইকাৰণে তেওঁ এজন অনন্য পুৰুষ সঁচাকৈ অনন্য শিল্পী আৰু এইটো আৰু এই আমি শতবৰ্ষ পাতিছোঁ ঠিকেই আৰু শতবৰ্ষতো এনে ব্যক্তিৰ জন্ম নহ'ল নট পচিবল ইমান মাল্টি টেলেণ্টেড নাথাকে কোনোবাই গান গাব পাৰে আৰু সৃষ্টিবিলাক হঠাৎ কৰি দিয়েতো বেছি দেৰি নকৰে কিবা মন লাগিলে চিধা লিখিলে লিখি থৈ দিলে পিছত যেতিয়া মন যায় তেতিয়া কেতিয়া সুৰ কৰে গমেই নাপাওঁ আৰু নিৰাশ কাকো নকৰা নাছিলে নিৰাশ মানে যেনেকুৱা মানে এইটো এটা মানে কেনেকুৱা ভূপেনদাৰ মানে যাকেই মানে আমি মই মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ মই কলিকতাত থকা সময়ত মই কেইবাজনকো ভূপেনদাৰ লগত মই চিনাকি কৰাই দিছিলোঁ অৰ্থাৎ মোক ভাবে যে মই অসমৰ ভূপেনদা অসমৰ
মোক কয় মানে ভূপেন দাৰ সঙ্গে একটু আলাপ কৰি দিন না এই ধৰণৰ কথা মানে এই যুৱক যুৱতী মানে ঠিক আছে কেতিয়াবা সুবিধা পালে মই দি দিম দে তোমালোকক আৰু তেনেকৈ সুবিধা পাওঁ আৰু এদিন তেনেকৈ মানে পাই মই গান গোৱা ল'ৰা ছোৱালী এনেই লৈ পেলাই ভূপেন দাৰ লগত মই চিনাকি কৰাই দিলোঁ মানে ভূপেন দাক মানে ক'লোঁ ভূপেন দা সিহঁতে হেৰি আপোনাৰ লগত চিনাকি হ'ব হৈছে হয় নেকি কি দাম তোমালোকৰ অমুক তুমি ইমান ধুনীয়াকৈ কথাবিলাক ক'লে ভাল লাগে মই ক'লোঁ এওঁলোকে গানো গোৱা নেকি তোমালোকে এই বঢ়িয়া তাৰপিছত সিহঁতে আকৌ এইটো ক'লে দাদা আমাক একদিন আপোনাৰ লগত ফাংচনত হেৰি কৰি দিব আচ্ছা বোলে নিশ্চয় আৰু ভূপেন দাই সিহঁতক গানত ষ্টেজত দিয়াই গোৱাইছে মানে এই যে হেৰিবিলাক মৰম চেনেহবিলাক মানে মনত থাকে আৰু স্মৃতি শক্তি খুব সাংঘাতিক স্মৃতি চূড়ান্ত শেষ বয়সলৈকে যেনে স্মৃতি শক্তি আছিলে ভূপেন দাৰ ইমান মই এইকাৰণে কৈছোঁ যে এনেকুৱা ব্যক্তি এনেকুৱা পুৰুষ মানে সাধাৰণ ব্যক্তি আমি ক'বই নোৱাৰোঁ কিন্তু কাম সাধাৰণৰ নিচিনা বহুতে হয়তো ভাবিব পাৰি যিটো কথা আজি আমি ফিল কৰিছোঁ এনেকুৱা মানুহক পাই আমি যে আজি অনুতপ্ত বেলেগৰ ঘৰত গৈ থাকি তাক ঘৰত পাচলি কুটি পিনে তৰকাৰী বনোৱা ভূপেন দাক ভাবিব পাৰিনে সেই সাধাৰণ মানুহজন যে ভিতৰত তেওঁ সঁচাকৈ তেওঁ কেতিয়াও হয়তো মই যে ডক্টৰ ভূপেন হাজৰিকা সেইটো কেতিয়াও ক'তো প্ৰকাশে নাপাই চাগে নহয় আই এম ভূপেন হাজৰিকা এইটো বস্তু তেওঁ খালি কয় আই এম ভূপেন হাজৰিকা মানে ভূপেন দাৰ আইডেণ্টিটিটো ভূপেনে নিজে দিয়ে দেই তেনেকুৱা মোৰ আৰু সেইটো এটা অভিজ্ঞতা মই কৈছোঁ আমাৰ যিটো কলিকতাৰ ৰেডিঅ' ষ্টেচনত আমি বহিছিলোঁ আমি 4জন অফিচাৰ একেলগে বহোঁ এই 4টা কোঠাত এই ইমান ডাঙৰ ঘৰ ইয়াতকৈ ডাঙৰ হ'ব ৰুমটো মই এফালে মই চবতকৈ কনিষ্ঠতম বাকীবিলাক কিন্তু সেই সময়ত ভূপেন দাৰ বয়সৰে আছিলে তেতিয়া ভূপেন দাৰ বয়সো তেতিয়া সেই 56-57 এনেকুৱা মানে হ'ব তেওঁলোকৰ 50 কাবা এনেকুৱা ভূপেন দাই সোমায়ে মোৰ লগত কথা পাতি ভূপেন দাই সোমায়ে আই এম ভূপেন হাজৰিকা নিজকে চিনাকি দিছে তেওঁ এটা সমীৰ ঘোষ বুলি এজন সমীৰ দা দ্বিতীয়তে মই আকৌ চিনাকি কৰি এইটো সমীৰ দা ভূপেন দা বোলে তাৰপিছত বৰুণ সেনগুপ্ত বুলি এজন প্ৰগ্ৰাম এক্সিকিউটিভ তেওঁকো দিছে মানে ভূপেন আৰু এজন অচিত মজুমদাৰ তেওঁকো তাৰপিছত বহু তাত মানে এই যে ভূপেন দাই তাৰপিছত নিজৰ পৰিচয়টো যদি নিজে দিব নোৱাৰোঁ তেতিয়াহ'লে আনৰ পৰিচয় মই নিজে আনক দিব নোৱাৰিম সেই ধৰণৰ কথাবিলাক কিন্তু বৰ ডাঙৰ এটা সঁচাকৈ মানে সেইখিনিতে হয়তো তেখেত ব্যতিক্ৰম আছিল নহয় জানো মই আৰু কিছু কথা পাতিম যদি মই তাৰ পৰা আৰু এটি গীত আমি শুনিবলৈ বিচাৰিম কি শুনাব এইবাৰ তোমাৰ উশাহ কোমল দেৱালী কোমল হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাই আৰু দিয়া চেনেৰে কগালি মান লাহি গালো মই মৰম গীত তাকে শুনি চেনেহিৰে উখল মাখল বালিত নাচে আমাক জোকাই বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহি তোমাৰ উশাহ কোমল শেৱালি কোমল হাঁহি
মৰা পাতত নিয়ৰ সৰি পৰে গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে ধেমালিখন কৰে কেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰ আঁৰৰ খৰালি গণিলো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উশাহ কোৱা কোমল শেৱালি কোমল হাঁহি হাঁহি হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাণী শাৰদীয়া চেনেহিৰে কঁকালিমান লাহি তোমাৰ উশাহ কোৱা কোমল শেৱালি কোমল হাঁহি মই এটা কথা দুয়োগৰাকী মোৰ অতিথিৰ পৰাই জানিবলৈ বিচাৰিছোঁ প্ৰথমতে অৱনীতা এটা কথা যে ভূপেন হাজৰিকাদেৱৰ গীতসমূহ যেতিয়া আমি ধৰক শুনো বা পৰ্যালোচনা কৰোঁ আপোনাৰ মতেৰে তেখেতৰ গীতৰ সোণালী যুগ বা গল্ডেন পিৰিয়ড কোনখিনি বুলি আপুনি ভাবে প্ৰথম কথা ভূপেন দাই ৪৮ চনৰ মানে সৰুৰ পৰাই গীত লিখিছিল সেইটোতো আমি আৰু ক'বলগীয়া কথা নাই সেই কৰত মানে শংকৰ কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে অগ্নিযুগৰ ফিৰিঙুটি ১৩ বছৰ বয়সত লিখি পেলাই এটা ঝেমেলাটো পৰিছিল গতিকে সেইবিলাক কথা গতিকে ইমান কম বয়সৰ পৰা লিখি তেখেতে বিশেষকৈ ৪৮ চনৰ পৰা 1948 পৰা তেখেতে গান লিখিছে দেই আৰু বেলেগ ধৰণে লিখি জীৱনৰ মানে এই 54 52 এনেকুৱা 52 মানে সেইটোতো সাগৰ সংগমত কটনা সাগৰিলো সেইটো 60ৰ দশকত গোটেইখিনি হৈছে তেনেকৈ মই মানে গৈ গৈ 60ৰ পিছত তেখেতৰ সাংঘাতিক সৃষ্টি কিছুমানো আছে যিবিলাক গান প্ৰতিটো মানে সেই সময়ত দুৰন্ত মানে গতিত তেখেতে দুৰ্দান্তভাৱে তেওঁ গান এটোৰ পিছত তেওঁৰ কলমৰ হয়তো ধাৰ আটাইতকৈ বেছি প্ৰতিটো গান বহুত গান তেখেতে মানে লিখি আৰু ভূপেন হাজৰিকাদেৱৰ সেই গীতসমূহো শুনি গৈ থাকিলে একাধিক্ৰমে হয়তো এইটো বুজি পোৱা যায় যে তেখেতৰ উপলব্ধিবিলাক লাহে লাহে কেনেকুৱা হৈ গৈছে নহয় জানো জীৱন প্ৰতি মানুহৰ প্ৰতি তাৰ মানে এইবিলাক লক্ষ্মীনাথ বেজবৰুৱাত আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া সকলো আছিল সকলো আছে নুগুণো নলংগম কিন্তু ভূপেন দাই তাক বুলি সান্তনা লবিলে নহ'ব কিন্তু ভূপেন দাই আকৌ সান্তনা লবিলে নহ'ব সেই গানৰ ৰূপ বদলাই পেলাই এই হেৰি কৰি দিলে এৰাবতত লিখা সেই জোনাকৰে ৰাতি ভূপেন হাজৰিকা মানে সেই এৰাবতত জোনাকৰে ৰাতিৰ পৰা আহি একদম দিল হুম হুম কৰে আজি ভাৰত বিখ্যাত ৰদালিয়ে গোটেই মানুহৰ হৃদয় কাঢ়ি লৈ গৈছে ভূপেন দাৰ এই গানৰ সুৰে আৰু ভূপেন দাইজনে কিন্তু এনেকুৱা মানে সাংঘাতিক সুৰকাৰ যাৰ সুৰৰ মানে ভাবিব নোৱাৰি তাত মেলোডি তাত সব এই যে বুকু সমম কৰে জুতিয়ে মানে সেইটো গালে মানে তাত কেনেকুৱা আবেগ আছে আনকি শিলঙৰে গধূলি কেনেকুৱা গান তাত ৰোমান্টিক যিমান গান আপুনি শিলংখন দেখি যায় তাৰমানে সেই গীতটো দেখি যাওঁ আৰু যিমান গানে প্ৰতিটো মানে আমি আমাৰ নিচিনা সাধাৰণ ধৃষ্টতা নাই জানানে মানুহ মানে ভূপেন দাক এনেকৈ মানে সেইকাৰণে এতিয়া মানে এতিয়া আপ্লুত উদ্বাউল হৈ পৰিছোঁ মানে কিয় হেৰুৱালো যে এই মানুহজনক যে আমি আৰু পাম এতিয়া সেইকাৰণে আমি খান্দি গৈ আছোঁ মানে ভূপেন দাৰ প্ৰতিটো সৃষ্টিক আমি আনি এতিয়া চাওঁ এটা নতুন প্ৰজন্মই আৰু আমি যেতিয়া পালোঁ সেই পোৱা সময়খিনি আমি সৰু আছিলোঁ ভূপেন দাৰ মই সৃষ্টিখিনি বুজা বা গোটেইখিনি বুজা তেতিয়া আমাৰ সেইটো ব্ৰেইন নাছিলে সেই উপলব্ধিটো নাছিলে
মেইন কথা হ'ল সেইটো তেখেতক এজন পৰিচালক হিচাপে পৰিচালনা কৰা মই দেখিছোঁ ক্লাছ 8ত তেখেতে ডাইৰেকশ্যন দি আছে চন্দ্ৰপুৰত এই তাঁতিকুচিত ফিল্মৰ একো নাই সুদা ভৰি ৰাস্তাত হেৰি কৰি পেলাই ফিল্মৰ ডাইৰেকশ্যন সেই মুহূৰ্তবিলাকত কিছুমান কথা মানে আৰু আমি ভয় কৰিছিলোঁ তেতিয়া সেইজন ব্যক্তি কাষত যাবলৈ আমি ভয় কৰোঁ কাৰণ তৃতীয় শ্ৰেণীৰ পৰা ভূপেন দাক দেখিছোঁ নিজৰ পাৰত সেই আজি হয়তো আমাৰ মনত কেনেকুৱা আছিল তেখেত আৰু 56 চনত তেখেত যেতিয়া কলিকতালৈ গুচি গ'ল তেখেতৰ জীৱনৰ এটা বিৰাট ডাঙৰ টাৰ্ণিং পইণ্ট আহিল পৰিৱৰ্তন এটা কিয় গ'ল 56 চনত তেখেতে কলিকতা সেই কথাবিলাকো কিন্তু আমি চিন্তা কৰিব লাগে বিশ্লেষণ কৰিব লাগে আজি আমি কওঁ ভূপেন হাজৰিকা যদি কলিকতাত জন্ম গ্ৰহণ কৰিলেহেঁতেন ৰবীন্দ্ৰনাথতকৈ ওপৰত গুচি গ'লহেঁতেন মই এইখিনি কথা কৈ দিব মই এনেকুৱা এটা ভাৱ হৈ গৈছে আমাৰ গতিকে আমি চিন্তা কৰিব লাগিব এতিয়া আমি ডক্টৰ ভূপেন হাজৰিকাক উদযাপন কৰিছোঁ হয় কিন্তু ক'ৰবাত হয়তো অসমীয়াই তেখেতক কোনোবা এটা মুহূৰ্তত তেখেতক আমি বুজিও পোৱা নাছিলোঁ আৰু সেইখিনিতে আমি ক'ৰবাত হয়তো তেখেতক হেৰুৱাইছিলোঁ তাৰপিছত আকৌ আমি ঘূৰাই আনিব পাৰিলোঁ হয়তো নহয় জানো তেনেকুৱাও গৈছে কিন্তু এতিয়া ধৰক যদি মই তেখেতৰ সৃষ্টিৰ কথা আমি পাতি আছোঁ তেখেতৰ গীতৰ মাজেৰে ভূপেন দাৰ আমি হয়তো ক'ৰবাত কেতিয়াবা তেখেতৰ বিদ্ৰোহ দেখিছোঁ ক'ৰবাত তেখেতৰ খং দেখিছোঁ ক'ৰবাত তেখেতৰ প্ৰেম দেখিছোঁ আৰু একেবাৰে মডাৰৰ পৰা ক্ৰিচেণ্থিমামলৈকে সকলো সামৰিছে ভূপেন দাই নিজৰ গীতৰ মাজেৰে আপুনি কেনেধৰণে ভাবে কথাখিনি তেখেতৰ সৃষ্টিৰ একেবাৰে সোণালী সময় না তেখেতৰ এটা এনেকুৱা এটা ছাবজেক্ট নাই য'ত ভূপেন দাই টাচ কৰা নাই মাছমৰীয়াৰ জীৱনৰ সংঘাত খেতিয়কৰ সংঘাত বাকী তোমাৰ ধৰা এতিয়া শ্বিলঙৰ মনালী ৰোমান্টিক জীৱনৰ কথা তেখেতৰ আছে তেখেতে মানে এটা ছাবজেক্টটো এৰা নাই তোমাৰ বিপ্লৱবিলাকো এৰা নাই আজি ব্ৰহ্মপুত্ৰ হ'ল বহু নিৰ্মাণ অসমীয়া খকিয়াই দিবলৈও এৰা নাই তাৰ মাজতে কিমান ৰোমান্টিকো মানুহজন তেখেতৰ সৃষ্টিখিনি তেখেতৰ উজ্জীৰ অনুদে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা নিজৰ জীৱনৰ এই কথাবিলাকৰ লতি ঘটি ছবিখনত সোমাই দিছে মই আৰু মোৰ চাহ তাৰ মাজত যে কিমান কথা সোমাই গৈছে গানটোৰ মাজেৰে ভাবিব নোৱাৰি তেখেতৰ মই এটি যাযাবৰ গীতটি সেইটোতো এখন জীৱন্ত এটলাছ গোটেই পৃথিৱীখন তাতে আৰু তেওঁ লগতে কৈ গৈছে যে পৃথিৱীখনৰ কোন টুকুৰা ঠাই কিহৰ বাবে বিখ্যাত একেলগে কৈ গৈছে মানে আচৰিত লাগে ইমানখিনি কেনেকৈ তেওঁ দেখিছোঁ অনেক গগন চুম্বী অট্টালিকাৰ শাৰী মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই লোৰাৰ পৰা পুৰণি দহন চিকাগোলে কৰি আনো গালিবৰ শেখ তাজখণ্ডীৰ মিনাৰত দেখো নাপালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ এ মই যাযাবৰ প্ৰিয়খিনিৰ ভিতৰত অন্যতম মানে তেখেতৰ যিমানখিনি সৃষ্টি তাৰ ভিতৰত অন্যতম এটি প্ৰিয় লক্ষ্যবিহীন মোৰ পিছে আছে পণ এই পণ কিন্তু ভূপেনদাৰ শিশুকালৰ পৰা আছিল সেইটোৱেই ডাঙৰ কথা তাৰ মাজতে তেওঁ শেষত তেওঁ কথাখিনিও কৈ দিলে নিজৰ হ'বই মানে সংগীতটো মেইন আছিলতো ইমানখিনি PhD লৈ কৰিলে ইমানবোৰ কৰিলেও তাক মাছ কমিউনিকেশ্যনৰ ওপৰতো কৰিছে সেইজন মানে চাকৰি তাকৰি চব বাদ দি অকল সংগীতটোৰ মাজেৰে জীৱনটো পাৰ কৰিছে মানে ব্লাডত আহিছেতো চাকৰি তাকৰি এইবিলাক গুৰুত্বহীন হৈ গ'লগৈ অৱন দাই যিহেতু অলপমান ধৰিছে গতিকে অৱন দাৰ পৰা ভালকৈ এটা গীত শুনিবলৈ মন গৈছে কিবা এটা শুনাওক শ্বিলং পাইৰুড হোটেলত লিখা দেই 1968 চনত মানে তেতিয়া 1968 চনত ভূপেনাৰ বয়সো কেনেকুৱা মানে ইয়ং বা হেৰি আৰু ভূপেনাৰ আমিতো ক'লোঁ যে প্ৰতিটো স্তৰে তেওঁ মানে যেনেকৈ মানে মোক আজি বেছি কোৱা বুলি নাভাবিব কোনোৱে যে কৃষ্ণৰ যেনেকুৱা স্তৰ আছিল এটা ভূপেনদাৰো তেনেকুৱা স্তৰ গতিকে মই ভূপেনাৰ এই এটা গানটো খুব ভাল লগা গান মানসে কলা মই গানটো গাবলৈ চেষ্টা কৰিছোঁ দেই শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ বৰণি সোণালী শ্বিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ উদাপৈ ভৰিৰে দুবৰি গছকি সৰু সৰু জিৰি জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমি মই সিদিনা পৰিব যে খুজিছিলোঁ পিছলি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ বৰণি সোণালী শ্বিলঙৰে গধূলি লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ কাছি গাঁওখন লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ কাছি গাঁওখন তুমি আৰু মই মিলি দুয়োটি হলো মগন দুটি মন নিজৰাৰ জলধি হ'ল ওখকৈ সৰলৰ বননি দিলে বুঢ়াই যেন উৰি 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 ফুৰা জোনাকী পৰুৱাই হাঁহি হাঁহি জোকালে আমি হেনো অতি পুৰা দুটি মিঠা শৰতৰে শেৱালি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ বৰণি সোণালী শ্বিলঙৰে গধূলি জ্যোতিৰ্ময় মই এটা কথা আপোনাৰ পৰা আমি আগতেও পাতিছিলোঁ কিন্তু তথাপিও বহু মানে পাতিলে ওলাই থাকে তেখেতৰ কথা নহয় জানো আৰু মই ইতিমধ্যে কৈছোঁ যে বিগত প্ৰায় 1ৰ পৰা 1.5টা মাহ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য পোৱা বহু ব্যক্তিৰ সৈতে পাতিছোঁ আৰু নতুন নতুন কথা শুনিবলৈ পাই আছোঁ যাৰ ফলত হয়তো মোৰ তেখেতৰ প্ৰতি প্ৰেমটো আৰু বাঢ়ি গৈ আছে কেনেবাকৈ আৰু আপোনালোকেতো সেইখিনি আগতেই অভিজ্ঞতা কৰিছে আৰু কেতিয়াবা এনেকুৱা মই শুনিছিলোঁ ভূপেনদাৰ খংটো উঠিলে কেতিয়াবা খুব মানুহটো খুব খঙাল কেতিয়াবা আৰু কেতিয়াবা খুব ধেমেলীয়া তেনেকুৱা কিবা ঘটনা মনত পৰে নেকি খংটোতো চূড়ান্ত খং নৰ্মেল খং নহয় কিন্তু বেছি দেৰি নাথাকে আৰু খং উঠা সময়ত তাৰমানে সেইজন ভূপেন হাজৰিকা সম্পূৰ্ণ বেলেগ খং উচাত যদি যায়গৈ এটা দুৱাৰখনত দূৰে মাৰি থৈ যায় তেওঁৰ খংটো পটককৈ উঠিছে পটককৈ উঠে না চকু কাণ নাক ইমান চাৰ্প অকণমান ইৰেগুলাৰিটি যেন পালেই খং উঠি যায় এবাৰ কি হ'ল বিভূষণ বৰুৱা আহি পালে মোৰ ঘৰলৈ জ্যোতিৰ্ময় ভূপেন দা আহিছে মই গম নাপাওঁ এতিয়া প্ৰগ্ৰেম একো নাই হেৰি এই বিহুৰ আগে আগে বোধহয় মাৰ্চ মাহৰ কথা হ'ব নেকি মই বোলা নিজৰৰ পৰা যাওঁ মইতো ভালেই পালোঁ গ'লোঁ আৰু গৈ লনি আহিছে জ্যোতিৰ্ময় আহিছে আহি ধুনীয়াকৈ কথা পাতি আছে তাৰপিছত বিভূষণ বৰুৱা তেওঁৰ ঘৰতে গৈ থাকে দেই যোৰহাটত এখন ঘৰ তেওঁ তাৰপিছত ৰান্ধিব মানে ভাত ৰান্ধাবলৈ তৰকাৰী বনোৱা বুলি ক'লোঁ এতিয়া ভূপেনদাৰ ইমান ভাল ভূপেন দাই ক'লে যে ভূপেন দা আপুনি তৰা জানতো ইমান তাৰিখে আমাৰতো ফিক্স থাকেই আৰু এখন বিহুৱে মানে আপোনাৰ কথা কৈছিলে মই হ'ব বুলি কৈ দিলে ভূপেন দাই কথা পাতিম কাৰণ বিহুলৈ বহুত সময় আছে হ'ব বুলি কৈ দিলে উঠি গ'ল মই মানে জীৱনত এনেকুৱা ভয়ংকৰ ৰূপ দেখা নাই আচ্ছা হ'ব বুলি কৈ দিলা ঐ চাহ বেপাৰী
তো কোনে অথৰিটি দিলে মোৰ ডেট ফিক্স কৰিবলৈ এইটো উচাত মই উঠি গৈ দুৱাৰখন দিলে লাপৰকৈ মাৰি মইতো জিকাৰ খাই গৈছোগৈ কিন্তু লনিদাৰ কোনো ৰিপাৰকাশ্যন নাই তেওঁ পাইছে তাৰমানে আগতে ঠেলাটো পাই থৈছে খুব বেছি 2 মিনিটমান হ'ব লনি হেৰি নহয় তুমি কিমান তাৰিখৰ কথা কৈছিলা ভুৱন ইমান তাৰিখ হ'ব দিয়া এই মাজতে এইটো কি ঘটনা ঘটিলে আজিলৈকে মই উত্তৰ বিচাৰি পোৱা নাই মানে উইদাউট পাৰ্মিশ্যন তুমি মোৰ হৈ তুমি ডেট দিবলৈ কোন কিন্তু সেইটো লগে লগে ভিতৰত যে গ'ল খংটো শেষ হৈ গ'ল আহি পেলাই তুমি কি কোন তাৰিখৰ কথা কৈছিলা হ'ব তুমি কৈছা তেতিয়া হ'ব দিয়া মানে ইমান পিকুলিয়াৰ এটা নেচাৰ এইটো দেখা পোৱাটো কিন্তু এতিয়াই ভাবোঁ যে আমি খুব বেছি সৌভাগ্যৱান দিয়ে কোনোবা জন্মৰ পুণ্য কৰিছিলোঁ এনেকুৱা এজন মানুহক ইমান কাষৰ পৰা পালোঁ আৰু আগতে আপুনি এবাৰ কৈছিল নাম পাহৰি যায় যে খং উঠিলে কি আছে খংতে পাহৰে যাৰে তাৰে পাহৰি যায় মিঠুবৰ নামো পাহৰি যায় এই জয়ন্তজীৰ ঘৈণীয়েকজনী যে কি নাম আছিল তাই বুলি কৈ দিয়ে নহয় সেইটো এটা না ভূপেন্দ্ৰ সেইটো অভিনয় মোৰ মতে অভিনয় ভূপেন্দ্ৰ খংটোও অভিনয় অলপ দেৰি থাকে আৰু মানে এটা এক্সট্ৰাঅৰ্ডিনাৰী কিবা এটা শ্ব' কৰি দিয়েগৈ কথা একদম নাপাহৰে নহয় যোনে পাইছে সান্নিধ্য যিসকলে পাইছে সকলোৱে জানে তেখেতৰ কথাটো আৰু তেনেকুৱাতো বহুত অসমৰ বিভিন্ন চুকে কোণে তেখেতৰ এতিয়া কি হৈছে জানা ভূপেন্দ্ৰক এদিনো নোপোৱাবিলাকৰ কোপটো বেছি হৈছে বহুত মিছা কথা কোৱা হৈছে এইটো নাপাহি কৰিবলৈ গতিকে এনেকুৱা হেৰিৰ আমি কৈ শেষ কৰিব নোৱাৰোঁ মানুহ তেখেতৰ বিষয়ে তেখেতৰ গুণানুকীৰ্তন কৰাটো মানে সেইখন মানে সাংঘাতিক কথা আৰু যিটো বিষয়েৰে নহওক এৰাবতৰ সুৰ সেই নাটক লিখিছিলে তেতিয়া সেই নাটক আকাশবাণীত কৰিছে পিছত সেইখন ছবি হ'ল বা তেখেত এজন ছবি ডাইৰেক্টৰ প্ৰডিউচাৰ হিচাপে কামৰূপ চিত্ৰম বুলি তেওঁলোকৰ বেনাৰত লটি ঘটি চিকমিক বিজুলী প্ৰতিদ্বন এইবিলাক চিনেমাৰ মানে ভাবিব নোৱাৰি আৰু সন্মান যিটো তেওঁৰ শ্ৰেষ্ঠ জ্যেষ্ঠজনক তেওঁ যিটো সন্মান দিব জানে সন্মান দিছিলে আৰু লোনলিনেছটো খুব ফিল কৰে লোনলিনেছ কেতিয়াবা অকলশৰীয়া মানুহজন মানে ভাৱটো তাত মই যিখিনি আমি দেখিছোঁ আমিতো আৰু বহুত কেতিয়াবাহে আমি পাওঁ কেতিয়াবা হঠাৎ পোৱা যেনে তোমাক পাইছোঁ এনেকুৱা বা তেওঁ মানে কিন্তু এই মোৰ এটা ভাগ্য কি মোৰ ভাগ্য মই সঁচা ভাগ্যৱান বুলি মই নিজকে কওঁ যে মই বিভিন্ন এনেকুৱা মানুহবিলাকক পালোঁ মোক 40 বছৰীয়া ৰেডিঅ'ৰ চাকৰিত ভূপেন দাক পোৱা বা এই যেনেকুৱা মান্না দে হেমন্ত কুমাৰ এইসকল নিচিনা ব্যক্তিবিলাকক যেতিয়া তেওঁলোকৰ সান্নিধ্যবিলাক মই পোৱাটো মোৰ কাৰণে এটা ভাগ্যৰ কথা আৰু তেওঁলোকৰ সান্নিধ্যই আচলতে হয়তো নিজৰ মানুহজনকো অলপমান আৰু এটা মই তোমাক এইখিনিতে ক'ব বিচাৰিছোঁ পুলক বেনাৰ্জী পুলক বন্দ্যোপাধ্যায় তাৰ মানে কলিকতাৰ পুলক বেনাৰ্জী গীতিকাৰ ভূপেন্দ্ৰৰ গান লিখিছে কেইবাটাও লিখিছে তে সেইজন গীতিকাৰ মোৰ নিচিনা এজন ব্যক্তিক এনেকুৱা শ্ৰদ্ধা কৰিছিলে মই ক'ব নোৱাৰোঁ মই কিয় অসমৰ কাৰণে বুলি নে মই ভূপেন যাৰ হেৰি বুলি মানে মোৰ সেই মনত পৰে সেই কাহিনীবিলাক তেওঁ গৌৰী প্ৰসন্ন মজুমদাৰেও ভূপেন দাৰ গান লিখিছে এইবিলাক ক'লেও বাঙালী গানটো বহুত গাইছে তেখেতেও সেইবিলাক কথা গতিকে তেখেতক কলিকতাটো যথেষ্ট মানুহৰ সমাদৰ কম সমাদৰ সেইকাৰণে মই সদায় কওঁ যে অসমীয়াই নহয় অকল বাঙালী মানুহৰ কাৰণে ভূপেন হাজৰিকা মাৰাঠীসকলৰ কাৰণেও ভূপেন হাজৰিকা আৰু যিসকলে শিল্পক সন্মান দিব জানে তেওঁলোকে ভূপেন হাজৰিকাক সন্মান দিয়ে সেইটো লাগে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্ততে নহওক মই অনুষ্ঠানটো যিহেতু শেষৰ ফাললৈ আহিছোঁ এটা কথা মই জানিম যে ধৰক এতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শততম জন্মবাৰ্ষিকী উপলক্ষে ভিন্ন অনুষ্ঠান হৈ আছে তাৰে অন্যতম হৈছে কৰ্মশালা এতিয়া বিভিন্ন ঠাইত কৰ্মশালাৰো আয়োজন কৰা হ'ব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ হয়তো শিকোৱা হ'ব এই কৰ্মশালা কেৱল এইবাবেই নহয় কৰ্মশালা আগৰ পৰাই হৈ আছে আপোনালোকে কেনেধৰণে দেখে যিহেতু আপোনালোকে তেওঁলোকক পাইছে এই কৰ্মশালাসমূহৰ জৰিয়তে আচলতে যিসকল শিশুৱে তেওঁলোকৰ ধৰক সেই কৰ্মশালাত এসপ্তাহৰ হওক বা 10 দিনৰ হওক 15 দিনৰ হওক যি ধৰণৰ কৰ্মশালা হয় কেনেধৰণে সহায়ক হয় বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গীত শুদ্ধকৈ শিকিবৰ বাবে এইটো এটা গণ আন্দোলন মানে ভূপেন হাজৰিকাক লৈ মানে এইটো ঠিকে আছে বস্তুৰ মানে এনেকুৱা কিন্তু
তেখেতৰ গানবিলাক এতিয়া আজিৰ কালি জন্ম মানে কি ল'ৰা আজি ৩-৪ বছৰীয়া 5 বছৰীয়া ল'ৰাই এতিয়া ভূপেন হাজৰিকাক জানিব এতিয়া অসমৰ তেওঁলোকৰ মনত শুনিব যে 2025 চনৰ 8 ছেপ্টেম্বৰ বা 13 ছেপ্টেম্বৰত এটা ভূপেন জাগৰণ এটা হৈছে গতিকে এই জাগৰণটোৱে তেওঁলোকৰ শিশু মনবিলাকত চাপ পৰিব আৰু এতিয়াৰ পৰা তেওঁলোকে শুদ্ধভাৱে আজি কৰিছে বহুতে কিমান গৱেষণা কৰি কেনেকুৱাকৈ কৰিছে বা নাজানো এই যিসকলে শিকাবলৈ গৈছে তাৰ মাজত নিশ্চয় বহুত কেইবাটাও বহুত ভাল ভাল প্ৰশিক্ষক আছে তেওঁলোকে ভালকৈ থৰলি মানে এটা প্ৰণালীবদ্ধভাৱে শিকি গৈছে আৰু সেইসকলে এতিয়া বিভিন্ন জেগাত প্ৰণালীবদ্ধভাৱে যদি ভূপেন হাজৰিকাৰ গানবিলাক শুদ্ধ ৰূপত শুদ্ধকৈ শিকাই দিয়ে এই আমাৰ কাৰণে ভাল কথা মানে এটা সংৰক্ষণৰ ব্যৱস্থা আপুনি কি ক'ব যদি নাই এইটো খুবেই ভাল হৈছে কৰ্মশালাটো লাগে কিন্তু ঘটনাটো হ'ল কি কৰ্মশালাটো এনেকুৱা এটা মানে বিষয়বস্তু ষ্টুডেণ্ট বহুত থাকে ভূপেন্দাৰ কথা হ'লে ভূপেন্দাৰ গীতত প্ৰথম কথা হ'ল উচ্চাৰণ দ্বিতীয়তে ভূপেন্দাৰ গীতৰ যিবিলাক কাজ এই সমূহীয়াকৈ যেতিয়া শিকিব সেইটো কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে এতিয়া তোমাৰ ধৰা ভূপেন্দাৰ হেৰিত আমি শতবাৰ্ষিকীত আমি কোৰাছটো যাম যিটো গ্ৰেণ্ড কোৰাছ ভূপেন্দাৰ গীতত কিছুমান এনেকুৱা কাজ আছে সেইটো কোৰাছত নাখাটিব নোলাবগৈ কোৰাছত নহ'ব যে কোনোবা যদি সেই কাজটো দিবলৈ যায় সেইটো ক্লেছ হ'ব গতিকে সেইকাৰণে কৰ্মশালাৰ পৰা শিকিলেও যদি ভূপেন্দাৰ গীতটো সঁচাকৈ শিকিব খোজে তেতিয়া ইণ্ডিভিজুৱেলি সেই প্ৰশিক্ষণজনৰ পৰা আকৌ বেলেগে শিকিব লাগিব সেই কাজবিলাক সেইবিলাক নিশিকিলে নহ'ব কাৰণ ভূপেন্দাৰ কাজখিনিৰেইতো হেৰি আৰু সেইকাৰণে কোনোবাই কৈছিলে সেইদিনাখন যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ শুনিলেই হ'ল বেলেগ আৰু প্ৰয়োজন নাই তেখেতৰ গীতসমূহ 10 বাৰ 15 বাৰ 20 বাৰ শুনক সেই কথাটোকে আমি কওঁ যে ভূপেন হাজৰিকাৰ কণ্ঠৰ নিজৰ গীতবিলাক শুনক আৰু সেইটো শুনিলে মানুহটোৱে শুনিলে কাজখিনিও পাব প্ৰনাউন্সিয়েশ্যনটো পাব টেকনিক আৰু ফিলটো পাব তেখেতৰ গীতটোতো সম্পূৰ্ণ ফিল থাকে নহয় জানো মই আৰু এটি গীত আপোনাৰ পৰা শুনিম হয়তো এইটো শেষৰ গীত হ'ব তাৰপাছত দুয়োগৰাকীৰ পৰা এটি যদি সময় হয়গৈ কিন্তু তাৰ মাজতো অলপমান যদি কিবা এটা শুনাই যদি মই এটা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা ছটিয়াৱা আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা ছটিয়াৱা আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা সমাজ আৰু সংস্কাৰক সমাজ আৰু সংস্কাৰক দেখুৱাওঁ প্ৰিয়া লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰেয়া যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা তোমাৰ নয়ন
দিচাউনি শুনি জ্যোতি ফুলাউনি বন্ধ ঘৰৰ খিৰিকী দুৱাৰ বন্ধ ঘৰৰ খিৰিকী দুৱাৰ খোলা আজি প্ৰিয়া খোলা নালাগে আৰু দেখুৱাব আজি শালীনতা শৃংখলা মৰমত জানো নিয়ম থাকে প্ৰকাশ জানো বন্ধ থাকে প্ৰভাতক জানো ঢাকিব পাৰি পিন্ধাই লাজৰ মালা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা জতিয়াও আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰি খেলা অনুষ্ঠানটো শেষ কৰিব লাগিব গতিকে মই শেষত এটি কথা মই অভিনন্দনৰ পৰা জানিবলৈ বিচাৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী অনুষ্ঠান ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ৰাজ্য চৰকাৰে বৰ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে সৰ্বস্তৰৰ মানুহক এই অনুষ্ঠানটোৰ সৈতে জড়িত কৰিবলৈ চেষ্টা কৰা হৈছে তেখেতৰ সান্নিধ্য পোৱা নোপোৱা বা যিসকল শিল্পী আছে সকলোখিনিকে তাৰ মাজতে ক'ৰবাত ৰৈ গৈছে নেকি এই প্ৰচেষ্টাত সংলগ্ন কৰিবৰ কাৰণে বা চুই যাবৰ কাৰণে পাৰে ৰটো এনেও মানে মানুহৰ কিছুমান মানুহ ৰৈ যাব পাৰে এইটো অসুবিধা নাই কাৰণ ভূপেনদাৰ সান্নিধ্য পোৱা বহুত মানুহ আছে পৰিসৰটো বহুত ডাঙৰ পৰিসৰ গতিকে চৰকাৰেও কিমানক আগৰিব কথাটো হৈছে তেনেকুৱা কিমান মানুহক হেৰি কৰিব পাৰিব আৰু সেইখিনি ডিপেণ্ড কৰিব তেনেকুৱা মানুহৰ চৰকাৰে বিষয়াসকলে যেনেকুৱা সহায় ল'ব লাগিব সেই মানুহখিনিৰ যিসকলে মানে হেৰি কৰিব পাৰে তেনে এই চিলেকশ্যন অফ এইটোতো হেৰি কথা আৰু চবেই জানে গতিকে আকাশবাণীৰ মানুহখিনিক লোৱাটো এটা প্ৰয়োজন আছিল বুলি মই ভাবোঁ কাৰণ আকাশবাণীৰ লগত লোৱা মই দেখা নাই তেনেকৈ আকাশবাণীৰ যিখিনি কাৰণ আকাশবাণীৰ মানুহৰ লগত ভূপেন হাজৰিকাৰ এটা সম্পৰ্ক বৰ বেলেগ ধৰণৰ আছিল মই আগতেই কৈছোঁ প্ৰথম অৱস্থাতে আকাশবাণী আৰু ভূপেন হাজৰিকা এটা মুদ্ৰাৰ পিঠি সেইখন মুজিয়া ভূপেনদা আহিলে প্ৰতিটো কেৱল ইয়াত বুলি নহয় ডিব্ৰুগড় ৰেডিঅ'ত হওক গুৱাহাটী ৰেডিঅ' ষ্টেচনত কলিকতা ৰেডিঅ'ত হওক দিল্লী বিভিন্ন ঠাইতেই আছিল আৰু এটা বৰ ভাল কথা এটা মই ক'বলৈ পাহৰিছিলোঁ আচলতে যে ভূপেন হাজৰিকাক এটা সন্মান দিছিলে এমেৰিটাছ প্ৰডিউচাৰ বুলি এসময়ত আৰু সেইটো হৈছিলে 1984ত দিছিলে আৰু ময়ো সেই কথাটো জনা নাছিলোঁ ভূপেন দাই মোক নোকোৱা হ'লে মই নাজানিলোহেঁতেন ভূপেন দাই কৈছিলে মোক তই জানো নে নাজানো মোক এটা এনেকুৱা এটা সন্মান দিছে বোলে কি ভূপেন দাই কি হ'লনো সেইটো এমেৰিটাছ প্ৰডিউচাৰ মই সেইদিনাই জানিছিলোঁ আপুনি কৈছিল যে এমেৰিটাছ প্ৰডিউচাৰ মানে মই 2 বছৰ মোক আকাশবাণীয়ে মোক এটা চেলাৰী মাহে হেৰি দিছিলে আৰু মই তেতিয়া চব আকাশবাণী ভাৰতবৰ্ষৰ মানে আকাশবাণী চব কেন্দ্ৰতে ভূপেনদাৰ নিজে যি ইচ্ছা থাকে যেনেকুৱা প্ৰগ্ৰাম তেওঁ কৰিব পাৰে ফ্ৰীলি কৰিব পাৰে সেই এটা ডাঙৰ সন্মান দিছে এইটো কথা হয়তো বহুতেই নাজানে বহুতে আৰু তেতিয়া ভূপেনদাৰ বয়স আছিলে 58 মান তাৰমানে 2 বছৰ হ'লে 60 এই 2 বছৰৰ কাৰণে সেইটো এটা বিৰাট ডাঙৰ সন্মান দিছিলে মই এইটো ফিল কৰোঁ মানে সেইকাৰণে ৰেডিঅ'ৰ মানুহখিনিক এতিয়াও যদি সময় আছে তেতিয়াহ'লে ৰাজ্য চৰকাৰলৈ আহ্বান কাৰণ তেখেতে কোৱাৰ ধৰণে যে পৰিসৰটো বহুত ডাঙৰ আয়োজনটো বহুত ডাঙৰ গতিকে হয়তো ক'ৰবাত কেতিয়াবা ৰৈ যাব পাৰে গতিকে যদি এতিয়াও কেনেবাকৈ সেই ব্যৱস্থা হয় তেতিয়াহ'লে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম হয় আৰু আকাশবাণীতে বহুত বস্তুৱেই হয় নিশ্চয় আমি অনুষ্ঠানটো শেষ কৰিব লাগিব গতিকে আমি দুয়োগৰাকী শিল্পীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অলপ সময় আমাক দিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাখিনি হয়তো ৰোমন্থন কৰিবলৈ চেষ্টা কৰিলে আৰু লগতে তেখেতৰ এই জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ যিটো প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাৰ বিষয়ে আমি অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ এটি গীতৰ জৰিয়তে
অনুষ্ঠানটো সামৰিম দুয়োগৰাকী একেলগে এটি গীত গাম বুলি কৈছিলে সেই গীতটিৰে আমি সামৰো তেতিয়াহ'লে ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ওলাই দেখোন আহিলে ৰদৈৰে যাক লগে লগে লৰি আহিল সেউতীহঁতৰ মা পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক শুৱনিকৈ অসমীৰে একতাৰে পুতাবোৰে মুহুৰাতে ৰলেহি পা ও আইতা আইতাও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া ও আইতা আইতাও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া Iji molaku Won hirir Pun sekura mati tehisi Duk bukali te sutal musi আজি হেনো দেখিছে গাঁৱৰে কটীয়া তলিত পোহৰ শিশুৰ কোমল হাঁহি নতুন দিনৰ ধুনীয়া সপোন চেৰেকীত কৈ চৰিছে যে আইতাৰ হেঁপাহ চেৰেকীত কৈ চৰিছে যে আইতাৰ হেঁপাহ ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ওলাই দেখোন আহিলে ৰদৈৰে যাক লগে লগে লৰি আহিল সেউতীহঁতৰ মা পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক শুৱনিকৈ অসমীৰে একতাৰে পুতাবোৰে মুহুৰাতে ললেহি পা ও আইতা আইতাও এনে এটা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া ও আইতা আইতাও এনে এটা নাচনি এটাতে নাতিনিৰে বিয়া আজিৰ মূলা গাভৰুৱে দপ দপাই ওলালে হেং দাঙেংকে দেখি কৰবাতে লুকালে আজিৰ মূলা গাভৰুৱে দপ দপাই ওলালে হেং দাঙে মাকো দেখি কৰবাতে লুকালে মূলাই আজি সমাজ খালত চেনে চেলেং লগালে সজাবলে পৰাবলে কা ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকা ওলাই দেখোন আহিলে ৰদৈৰে যাক লগে লগে লৰি আহিল সেউতীহঁতৰ মা পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক শুৱনিকৈ অসমীৰে একতাৰে মুহুৰাতে ললেহি পা ও আইতা আইতাও এনে এটা নাচনি ওটাতে
নাতিনীৰে বিয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যোতিৰ্ময় অলপ সময় দিয়াৰ বাবে লগতে অৱনীদা অলপ সময় দিয়াৰ বাবে আৰু আমাৰ এই অনুষ্ঠানটো আৰু অধিক জীপাল কৰি তোলাৰ বাবে লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাদ্যযন্ত্ৰত সংগত কৰা আটাইকেইগৰাকী শিল্পীক খুব সুন্দৰকৈ আপোনালোকে সংগত কৰিছে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেই গীতসমূহ আৰু প্ৰাণৱন্ত কৰি তুলিছে এই আছিলে আমাৰ এটা সৰু প্ৰচেষ্টা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই বিশেষ জন্ম শতবৰ্ষৰ ক্ষণটোত আমি তেখেতক স্মৰণ কৰিছোঁ তেখেতৰ কিছু কথা আৰু গীতৰ মাজেৰে আমি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে অহা খণ্ডত আকৌ এনে কেতবোৰ কথা আৰু গীতৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ